নমস্কাৰ। আজি ৭ বজাতে আমি লাইভ আহিম বুলি মই কৈছিলোঁ আৰু মাজুলী ফাউণ্ডেশ্যনলৈ ধন্যবাদ জনাইছোঁ মোক আজি লাইভ কৰাৰ কাৰণে, এটি সুযোগ দিয়াৰ কাৰণে, আপোনালোকৰ মাজত আহিবলৈ এক সুবিধা কৰি দিয়াৰ কাৰণে। এতিয়া মই আপোনালোকক আজিৰ পুথিচিত্ৰৰ ওপৰতে অসমৰ যি পৌৰাণিক চিত্ৰকলা আছে তাৰ ওপৰতে আজি কথা পাতিম। এইখন এখন সাঁচিপাতৰ পুথি ৰখা বাকচটো মই অলপ দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰথমতে এই পৰম্পৰা, আপোনাৰ পুথি ৰখাৰ যি পৰম্পৰা, এয়া আমাৰ শংকৰী যুগৰ আগৰ পৰাই আমাৰ পুথিখিনি ৰখাৰ বাবে বাকচৰ ব্যৱহাৰ কৰা হৈছিল। বিভিন্ন বাকচ আমি ইতিমধ্যে পাইছোঁ আৰু এইখন এখন বাকচ মই নিৰ্মাণ কৰিছোঁ আৰু কেইবাখনো বাকচ নিৰ্মাণ কৰিছোঁ। বিভিন্ন জেগাত আছে, সত্ৰতো আছে। ইয়াতে আপোনাৰ শ্ৰীহৰি বিষ্ণুক দেখুওৱা হৈছে। বিষ্ণুৰ অৱতাৰবোৰ দেখুওৱা হৈছে ইয়াতে। মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ। মাছ মানে সভ্যতাৰ, যি আমি নতুনকৈ এটা সভ্যতা মৰি যোৱাৰ পিছত আৰু এটা সভ্যতা যেতিয়া আহিলে, মাছেই আছিলে আৰু মাছ খুব কম দিনৰ কাৰণে থাকে। কিন্তু কুৰ্ম অৱতাৰত শ্ৰীহৰি বিষ্ণুৱে ইয়াতে নিজক কুৰ্ম মানে কাছৰ অৱতাৰ লৈছিলে। ইয়াতে কাছ খুব বেছি দিনৰ কাৰণে, মানে ৩০০ বছৰলৈকে থাকে। মৎস্যৰ বিপৰীতে আপুনি কুৰ্ম অৱতাৰত অলপ তো আমাক এনেকুৱা শিকায় যে আমি সকলোকে সন্মান দিব জানিব লাগে। বৰাহ অৱতাৰত শ্ৰীহৰি বিষ্ণুৱে বৰাহ অৱতাৰ ৰূপ লৈছিলে। আমি কেতিয়াবা তুচ্ছ জীৱ বুলি জ্ঞান কৰা বৰাহক সন্মান দিছিলে আৰু নৰসিংহ অৱতাৰত সিংহ, বনৰ ৰজাৰ ৰূপো লৈছিলে। শ্ৰীহৰি বিষ্ণুৱে বামুণ অৱতাৰত চুটি-চাপৰ মানুহ এজন ৰজা বলিৰ ওচৰত গৈছিলে আৰু নিজক বৃহৎ ৰূপ দেখুৱাইছিলে। তো চুটি-চাপৰো তেখেত, আকৌ বৃহৎ ৰূপতো তেখেত নিজে সকলোকে সন্মান প্ৰদৰ্শন কৰিছে। ইয়াতে পৰশুৰামে দুষ্ট ৰজাসকলক শিক্ষা দিছিলে আৰু তাৰ বিপৰীতে ইয়াতে ৰামৰ গোটেই জীৱনী ৰামায়ণ অংকন কৰা হৈছে। এই ৰামায়ণত ৰাম অৱতাৰত ৰামে সেই ভাল ৰজাসকলক বচাবলৈ ৰাম আহিছিলে। ইয়াতে শ্ৰীকৃষ্ণৰ বৃন্দাবন দেখুওৱা হৈছে। কৃষ্ণৰ ইয়াত জন্মৰ পৰা আৰম্ভ কৰি মথুৰাত কৃষ্ণৰ লীলাবোৰ ইয়াত দেখুওৱা হৈছে, বৃন্দাবন দেখুওৱা হৈছে। এনেকে গোটেই পুথি ৰখা বাকচখন নিৰ্মাণ কৰা হৈছে। এতিয়া অসমৰ পুথিচিত্ৰৰ কিছু কথা কৈ ল'ব বিচাৰিছোঁ আপোনালোকক। মই পুথিচিত্ৰৰ কিছু চিত্ৰ দেখুৱাই পেলাই আপোনালোকক এই পুথিচিত্ৰ সম্পৰ্কীয় কিছু কথা ক'ব বিচাৰিছোঁ। আমি জানো যে ভাৰতৰ
প্ৰথম গৰাকী চিত্ৰকৰ মানে মহাভাৰতৰ যুগতে চিত্ৰলেখাৰ ছবি আঁকিছিলে। এতিয়া আমি যদি কোমৰ শৰণ পুথিখন চাওঁ, আমাৰ কোমৰ শৰণ পুথি 3খন আছে। আমি যদি পুথি চাওঁ তাতে আমি চিত্ৰলেখাৰ কথা পাম, আৰু এই আমাৰ অসমৰ লগত জড়িত চিত্ৰলেখাৰ কথা মই এনেকৈ সাঁচিপাতত আঁকিছোঁ। চিত্ৰলেখাই অনিৰুদ্ধৰ ছবি আঁকিছে। ইয়াতে আমি হিউৱেন চাঙৰ কথা পাওঁ। মই এই চিত্ৰ আঁকিছিলোঁ চাইনাত, আৰু চাইনাৰ এজন চিত্ৰকৰে ইয়াতে চহী কৰি দিছে, লগতে মোৰ চহী আছে। এই চিত্ৰত দেখুওৱা হৈছে হিউৱেন চাঙে কিদৰে ৰজা কুমাৰ ভাস্কৰ বৰ্মাক সৈতে কথা পাতি আছে। আমি জানো যে কুমাৰ ভাস্কৰ বৰ্মাৰ সৈতে আমাৰ যি কৌনিজৰ ৰজা সৈতে হৰ্ষবৰ্ধনক কামৰূপৰ ৰজাই উপহাৰ হিচাপে কিছু ছবি আঁকিবলৈ বা লিখিবলৈ সাঁচিপাত পঠাইছিলে। ইয়াতে আমাৰ হৰিহৰ যুদ্ধ দেখুওৱা হৈছে। এইখন ট্ৰাইবেল মিউজিয়ামত আছে। আপোনাৰ হৰিহৰ যুদ্ধত শ্ৰীহৰি বিষ্ণু সৈতে এই ধৰণেৰে সাঁচিপাতত অংকন কৰা হৈছে। এইটো ঝাৰখণ্ডৰ ট্ৰাইবেল মিউজিয়ামত এই ছবিখন আছে। আমাৰ অসমৰ যদি আমি চিত্ৰকলাৰ কথা ক'বলৈ যাওঁ, যেনেদৰে আমি হিউৱেন চাঙৰ কথা আহিব। হিউৱেন চাং চাইনিজ এজন পৰ্যটক আছিলে। তেখেত নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলে আৰু তাতে শিক্ষক আছিলে। আৰু নালন্দা বিশ্ববিদ্যালয়ৰ পৰা তেখেত যেতিয়া ভাৰত ভ্ৰমণ কৰিছিলে, ভাৰত ভ্ৰমণ কৰোঁতে অসমলৈ আহিছিলে। অসমৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ তেখেতে অতিথি হৈছিলে। সেই সময়তে আমাৰ কৌনিজৰ ৰজা বা উত্তৰ ভাৰতৰ যি ৰজা হৰ্ষবৰ্ধনে তেখেতক মাতি পঠাইছিলে। প্ৰথমত ভাস্কৰ বৰ্মা যাবলৈ দিয়া নাছিলে, কিন্তু ভাস্কৰ বৰ্মাৰ সৈতে অলপ বাদ বিবাদৰ সৃষ্টি হৈছিলে। সেই কথা যি আমাৰ চাইনিজ গ্ৰন্থ আছে তাতে লিখা আছে, হিউৱেন চাঙৰ গ্ৰন্থত। আৰু আমি যদি আমাৰ হৰ্ষবৰ্ধনৰ ওপৰত লিখা যি হৰ্ষচৰিত্ৰ আছে, তাতেও আমি এনেকৈ কথাবোৰ আমি পাওঁ যে সাঁচিপাতৰ কথা আমি প্ৰথম পাওঁ আমি হিউৱেন চাঙৰ সেই গ্ৰন্থৰ জৰিয়তে বা হৰ্ষচৰিত্ৰৰ জৰিয়তে আমি প্ৰথম সাঁচিপাতৰ কথা পাওঁ। অৰ্থাৎ আমাৰ সাঁচিপাত 7ম চেঞ্চুৰী 7 শতিকাত প্ৰথমবাৰ আমাৰ সাঁচিপাতৰ কথা আমি পাইছোঁ। তাৰপিছত আমাৰ পাল যুগৰ যি চিত্ৰকলা, আমাৰ অসমো পাল ৰজাসকলে যিহেতু দখল কৰিছিলে, গতিকে আমি পুৰণা কামৰূপৰ যি আমি চিত্ৰকলা আছে তাত আমি যদিও আমাৰ অসমত পোৱা নাই, হ'লেও আমি জানিব লাগে। মোৰ হাতত যথেষ্টখিনি আছে আপোনাৰ পাল চিত্ৰ। তো প্ৰায় 25খন পাল চিত্ৰকলা পোৱা গৈছে। তো আমি অলপ পাল চিত্ৰকলা চাই লওঁ। এনেকুৱা বুদ্ধিষ্ট চিত্ৰ আছিলে পাল চিত্ৰ। মোৰ হাতত যথেষ্টখিনি পাল চিত্ৰ আছে। সময়ত মই আপোনালোকক দেখুৱাম পাল চিত্ৰশৈলী। আৰু আপোনাৰ অসমৰ যি টাই আহোম চিত্ৰকলা, ইয়াৰ পিছত টাই আহোম চিত্ৰকলাৰ কথা আমি পাম। 1473 চনত যি আমাৰ ফুংচাইন বা ফুংচিং পুথিখন আমাৰ পোৱা গৈছিলে। তো সেই পুথিখনৰ ইয়াত চিত্ৰ আপোনাক লোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এনেধৰণৰ আছিলে সেই চিত্ৰবোৰ, দীঘলীয়া যেন চিত্ৰবোৰ। এইবোৰ আমাৰ যেনেকৈ আমি চিত্ৰবোৰ
হৰাইজেণ্টেল আমি পাওঁ, কিন্তু ভাৰ্টিকেল সাইজত আছিলে পাল শৈলীৰ যিবোৰ চিত্ৰ। তাৰপিছতে আমি অসমৰ চিত্ৰৰ কথা ক'বলৈ গ'লে আমি টাই আহোম যি পুথিবোৰ আছিলে সেই টাই আহোম পুথিৰ ভিতৰত আছে 1523 খ্ৰীষ্টাব্দৰ আপোনাৰ চুকতন্ত কেম্পাং, এই পুথিখন আপোনাৰ 16 শতিকাৰ। গতিকে এনেকুৱা পুথিবোৰ, প্ৰথম পুথিখন আপুনি পালোঁ আমি টাই আহোম পুথি। টাই আহোম পুথিখনৰ জৰিয়তে আৰম্ভ হোৱা আমাৰ এই পুথিচিত্ৰৰ যি পৰম্পৰা, এই পৰম্পৰাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জৰিয়তে আমাৰ এই চিত্ৰকলাৰ বৈষ্ণৱ যি ধাৰা আছে, এই বৈষ্ণৱ ধাৰাৰ আৰম্ভণি হৈছিলে। তো এই বৈষ্ণৱ ধাৰা মই এনেকৈ গুৰুজনাৰ চিত্ৰ এখন আঁকিছোঁ, গোটেই জীৱনী আঁকিছোঁ। ইয়াতে গুৰুজনাক জন্মৰ পৰা আৰম্ভ কৰি গুৰুজনাৰ জীৱনীৰ মই এনেধৰণেৰে অংকন কৰিছোঁ। আৰু এই ধৰণেৰে অংকন কৰি মোৰ এই চিত্ৰ এখন আমাৰ মুখ্যমন্ত্ৰীত বৰ্তমান সৰ্বানন্দ সোণোৱালক দিয়া হৈছে, আৰু এখন আপোনাৰ ষ্টেট বেংকত, নগাঁৱৰ ষ্টেট বেংকত আছে। 2016ত ষ্টেট বেংকে সংগ্ৰহ কৰিছিলে মোৰ পৰা। আৰু মই এখন এনেকৈ গুৰুজনাৰ সচিত্ৰ কৰি এখন পুথি ভীষ্মদুৰ্লভ মহন্তদেৱে এই পুথিখন লিখিছে, আৰু ইয়াত মই মোৰ কিছু ছবি আঁকিছোঁ। তো এই ছবিখিনি আপোনালোকে চাব পাৰে। বৃন্দাবন, শান্তনু বিলাস, পংকজ বিলাস, গোলক বিলাস, এনেকৈ মই গুৰুজনাৰ 7 বৈকুণ্ঠৰ পটো ইয়াতে ছবিৰ জৰিয়তে মই প্ৰকাশ কৰিছোঁ, যে 7 বৈকুণ্ঠ পটত গুৰুজনাই প্ৰথমবাৰ তোলাপাতত চিহ্নযাত্ৰাৰ ভাওনাত তেখেতে বৈষ্ণৱ ধাৰাৰ যি চিত্ৰকলা তাৰ আৰম্ভণি কৰিছিলে। আৰু অসমৰ এই বৈষ্ণৱ ধাৰাৰ যি চিত্ৰকলা সত্ৰৰ জৰিয়তে এই বা গাঁৱত আঁকা শিল্পীসকলেও ইয়াত যথেষ্ট ভাল ভূমিকা গ্ৰহণ কৰিছে। আৰু এই চিত্ৰবোৰ আমি 4টা ভাগত বিভক্ত কৰিব পাৰি। যদি আমি পাল শৈলীৰ চিত্ৰ, আৰু যদি আমি টাই আহোম যি চিত্ৰকলা আছে সেই চিত্ৰকলাৰ ছাইড ৰাখি পেলাই আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি অসমৰ সত্ৰীয়া বা আমি বৈষ্ণৱ ধাৰাৰ চিত্ৰকলা, ধৰ্মীয় চিত্ৰকলা অৰ্থাৎ, আৰু আমি পাওঁ ৰজাঘৰীয়া চিত্ৰকলা আৰু লোকচিত্ৰকলা, আৰু এক ধৰণৰ মিশ্ৰিত যি বিভিন্ন জায়গাৰ পৰা আহা যিবোৰ চিত্ৰকলাৰ লগত সংমিশ্ৰণ ঘটি, আৰু হয়তোবা ৰজাঘৰীয়া চিত্ৰকলাৰ সৈতে সংমিশ্ৰণ ঘটি, কেতিয়াবা লোকচিত্ৰকলাৰ সৈতে সংমিশ্ৰণ ঘটি, কেতিয়াবা আমাৰ তন্ত্ৰমন্ত্ৰ পুথিবোৰ আদিৰে আমি এক মিশ্ৰিত ধৰণেৰে এক চিত্ৰকলা আমি পাওঁ। আমি এতিয়া এই চিত্ৰকলাৰ সম্পৰ্কে আমি যদি ভালকৈ জানিব লাগে, তেতিয়াহ'লে আমি বিভিন্নজন পণ্ডিত গৱেষকৰ মানে চিত্ৰকলাৰ সম্পৰ্কীয় লেখনিবোৰ পঢ়িলে আমি বহু কথা জানিব পাৰি। ডক্টৰ মহেশ্বৰ নেওগ, মূলতঃ মই মহেশ্বৰ নেওগ ছাৰৰ যি চিত্ৰকলা, এই চিত্ৰকলা সম্পৰ্কীয় যিবোৰ লেখ তেখেতে লিখিছে, আৰু অসমৰ যুগল দাস আৰু সমীৰণ বৰুৱা, এনেকৈ আমাৰ যোৰহাটৰ মাধৱ বৈশ্য, তেখেতসকল যথেষ্ট চিত্ৰকৰ হ'লেও তেখেতলোক যথেষ্ট ভাল ইনফৰমেশ্যন আমালোকক দি থৈ গৈছে। ইয়াত আমি এই চিত্ৰত মই চিত্ৰ ভাগৱতৰ যি
এই কথা আছে, ইয়াকে মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াতে মৎস্য অৱতাৰ আৰু কুৰ্ম অৱতাৰ সাঁচিপাতত অঁকা হৈছে। ট্ৰাইবেল মিউজিয়াম ঝাৰখণ্ডত আছে এইখন ছবি। তো সুকমুনি বা সুকদেৱে ৰজা পৰীক্ষিতক ইয়াতে ভাগৱত ব্যাখ্যা কৰিছে। এই কথাটো ইয়াতে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু এতিয়া আমি যি সাঁচিপাতৰ যি পুথি ৰখা বাকচ, সেই বাকচ আৰু এখন বাকচ চাই ল'ব বিচাৰিছোঁ মই। আমি এনেকুৱা বাকচ, এনেধৰণৰ বাকচৰ জৰিয়তে পুথিখিনি সংৰক্ষণ কৰা হৈছিলে। ইয়াতে আমি যি সাঁচিপাত কওঁ, সাঁচিপাত মানে আগৰ গছ, এই আগৰ গছৰ ছাল, এয়া আগৰ গছৰ ছাল। এই আগৰ গছৰ ছাল আপোনাৰ আমাৰ বুকুৰ প্ৰাপ্তবয়স্ক মানুহ এজনৰ বুকুৰ ওপৰৰ অংশৰ পৰা, মানে এই গছজোপাৰ মানে 5-6 ফুট ওপৰৰ পৰা আমি সেই গছজোপাৰ পৰা আমি কাটিব লাগিব। গোটেই গছজোপা ৰাউণ্ড কৰি কাটি দিলে গছজোপা নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে গছজোপা এটা মাপত আমি লম্বা দীঘলীয়াকৈ আমি দুটা ছাইডত কাটি ল'ব লাগে। আৰু যি বগা ছাইড আছে সাঁচিপাতৰ, সেই বগা ছাইডটো আমি বাহিৰত ৰাখি ভিতৰটো আমি ভিতৰৰ ফালে দি, আমি ওপৰৰ যি অংশ আছে তাকে আমি ভিতৰৰ ফালে দি আমি এই সাঁচিপাত কাটি ধুনীয়াকৈ প্ৰথম আমি অলপ পানীত তিয়াব লাগে। ইয়াৰ যি ৰস আছে সেইখিনি নষ্ট কৰিবৰ কাৰণে। আৰু ইয়াৰ পিছতে ইয়াক ভালকৈ শুকাব লাগে। শুকাই লৈ আমি এই সাঁচিপাতত জাউ ব্যৱহাৰ কৰি পেলাই ভালকৈ ঘঁহিব লাগে আৰু ঘিলাগুটি ব্যৱহাৰ কৰিব লাগে। এনেকৈ আমি হাইতাল সানি আমি ধুনীয়াকৈ এনেকৈ সাঁচিপাত প্ৰস্তুত কৰা হয়। আৰু আমি হেঙ্গুল, হাইতাল আদি কথা আমি জানি লোৱাটো ভাল। হেঙ্গুল, এয়া হ'ল হেঙ্গুল, এটা খনিজ। হেঙ্গুল এক ধৰণৰ খনিজ হয়। হাইতাল হালধীয়া ৰং, এয়াও খনিজ হয়। বহুতে ইয়াক মানে বিষাক্ত বুলি কয় যদিও আমাৰ পুথিচিত্ৰৰ ক্ষেত্ৰত যি মই বিভিন্ন চিত্ৰকৰসকলৰ সৈতে কথা পাতিছোঁ, সকলোৱে ইয়াত একমত নহয়। যদিও ইয়াত হেঙ্গুল যি ৰংটো আছে আৰু হাইতাল, এইবোৰ আয়ুৰ্বেদিক দৰৱ হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াতে ঢল মাটি আমাৰ বগা ৰং ব্যৱহাৰ কৰা হয়। আৰু শিলিকা পুৰি ইয়াৰ ছাইৰে বা যি আমাৰ লেম্প আছে তাৰ যিটো কালিৰে আমি ক'লা ৰং পাওঁ। এনেকৈ নীল, কাপোৰত ব্যৱহাৰ কৰা নীলেৰে আমি নীল ৰং পাওঁ। এনেদৰে আমি এই অসমৰ পুথিচিত্ৰত পৰম্পৰাগত এই ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। এই ৰং আচলতে বাহিৰৰ পৰা অহা বুলি কয়। যুগল দাসো সেই সম্পৰ্কে কৈ থৈ গৈছে। বেপাৰীসকল যেতিয়া অসমলৈ আহে তেতিয়া এই ৰং আহিছে বুলি কয়। যি হওক, এতিয়া আমি আপোনালোকক এটা বেলেগ বস্তু দেখুৱাইছোঁ। এইখন হ'ল বাঁহৰ পুথি। বাঁহৰ পুথি, এয়া হ'ল আপোনাৰ, মই বাৰ্মা বা যি মালয়েছিয়াত যাওঁতে তাৰ পৰা সংগ্ৰহ কৰিছিলোঁ। ইজিপ্তত যাওঁতে মই তাৰ পেপিৰাছৰ জন্ম হৈছে ইজিপ্তত। তো এই পেপিৰাছ পেপাৰ বিশ্বৰ যি প্ৰথম পেপাৰ, এই পেপাৰত ছবি আঁকিছিলে। এটা সময়ত ছবি আঁকিছিলে, লিখিছিলে। প্ৰায় 300 বছৰ আগৰ, যীশুখ্ৰীষ্টৰ জন্মৰ 300 বছৰ আগৰ এই পেপিৰাছৰ ব্যৱহাৰ কৰা হৈছিলে। এইটো পেপিৰাছ পেপাৰ। মই আচলতে সভ্যতা চুই চাবলৈ খুব ভাল পাওঁ। সভ্যতা বুলি ক'লে আমি যি ইজিপ্তৰ সভ্যতা আছে, নীল নদৰ সভ্যতা, মই কেতিয়াবা এই গংগাৰ পৰা গৈ পদ্মালৈ গৈ পাইছোঁ, পদ্মাৰ পৰা গৈ ভলগালৈ গৈ পাইছোঁ, আকৌ ভলগাৰ পৰা মই
গৈ নীল নদলৈ পাইছোঁগৈ। আমাৰ ভাৰতৰ যি চিত্ৰকলা আছে বা অসমৰ চিত্ৰকলা আছে তাৰ লগত বিদেশৰ যি চিত্ৰশৈলী আছে সেইবোৰৰ লগত কি ধৰণৰ মিল আছে বা ক'ত অমিল আছে সেইবোৰ চাবলৈ মই খুব হেঁপাহ। গতিকে মই সেইবোৰ বিভিন্ন জেগাত গ'লে মই সেইবোৰ চাওঁ। আৰু আপোনালোকৰ ইয়াতে তালপাতৰ এখন পুথি দেখুৱাইছে, তালপাত ব্যৱহাৰ কৰি এখন চাওক, তালপাত ব্যৱহাৰ কৰিছে, ইয়াতে চিত্ৰ অংকন কৰা হৈছে, তালপাতৰ চিত্ৰ। এনেধৰণে তালপাততো অংকন কৰা হৈছিল পুথি, কিন্তু অসমত তালপাতৰ পুথিৰ কথা তেনেকৈ পোৱা নাযায় যদিও মোৰ হাতত এনেধৰণৰ কিছু আছে পুথি। আপোনাৰ এইখন চাব পাৰে, এনেকুৱা পুথি। এই মাজৰ অংশটো আপোনাৰ নাভি বুলি কোৱা হয়। বিভিন্ন পুথি চিত্ৰত এই নাভিৰ অংশৰ চাৰিওফালে আপোনালোকে এটা ধুনীয়া ফুল অংকন কৰা বা বিভিন্ন চৰিত্ৰ অংকন কৰা, কেতিয়াবা কেতিয়াবা চৰিত্ৰও থাকে, মই পাইছোঁ, সেইবোৰ মোৰ হাতত প্ৰমাণ আছে। আৰু মই যেতিয়া শ্ৰীলংকাৰ ইউনিভাৰ্চিটি অফ দ্য ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছ কলম্বোলৈ গৈছিলোঁ, তাত ফ'কলাৰী ডিপাৰ্টমেণ্টে মই তাতে অসমৰ পুথিচিত্ৰৰ দেখুৱাইছিলোঁ। তাতে ডিজিটেলি মই অসমৰ পুথিচিত্ৰক তাতে প্ৰেজেণ্টেশ্যন কৰিছিলোঁ। তেতিয়া তাৰ যিটো ফ'কলাৰী ডিপাৰ্টমেণ্ট আছে তেওঁলোকে মোক এখন তেওঁলোকৰ যি চিত্ৰশৈলী মোক দিছে। ইয়াতো আমাৰ যি ৰঙা ৰঙৰ ব্যৱহাৰ, যি প্ৰফাইল চিত্ৰ, এইবোৰ আমি ইয়াতো দেখা পাওঁ। আপোনালোকে ভালকৈ মন কৰিলে এই চিত্ৰবোৰৰ লগত ক'ৰবাত সামঞ্জস্য পাব। নেপালত গৈছিলোঁ যেতিয়া মই, নেপালৰ যিবোৰ চিত্ৰ, এই চিত্ৰৰ লগত আমাৰ চিত্ৰৰ ক'ত মিল আছে মই সেইবোৰো বিচাৰি ফুৰোঁ। নেপালত বহু গৱেষকে কৈছে নেপালৰ চিত্ৰৰ লগত আমাৰ চিত্ৰৰ মিল নাই, কিন্তু কিছু কথাত আমি মিল, যেনেকৈ এই যে এনেকুৱা আমাৰ যে মগৰ দিয়া হয়, এইবোৰ কথা আমাৰ এওঁলোকৰ যি চিত্ৰ আছে তাতো আছে। তেওঁলোকৰ যি মণ্ডলা পেইণ্টিং আছে, সেই মণ্ডলা পেইণ্টিঙৰ সৈতেও আমাৰ যি পুথিচিত্ৰ আছে তাত কিছু চিত্ৰ মিল আছে। তন্ত্ৰমন্ত্ৰ যিবোৰ পুথি আছে তাত ক'ৰবাত মিল পোৱা যায়। এইবোৰ আপোনাৰ ইয়াত চাওক, ভালকৈ মন কৰিলে দেখা পাব। আমাৰ মগৰৰ লগত ইয়াতে যেনেকৈ হাতী আছে, তেওঁলোকে ইয়াত হাতী আৰু বেক চাইডটো মৌৰা বুলি কয়, এনেধৰণেৰে মিল আছে। বহুত জেগাত মই গৈ পেলাই সেইবোৰ, কেতিয়াবা মই তুৰ্কীত গৈছোঁ, তুৰস্ক বুলি কয়, তুৰস্কত গ'লোঁ। তুৰস্কৰ যিবোৰ অনুচিত্ৰ আছে সেইবোৰো মোৰ কালেকশ্যন কৰিছোঁ, গৈ পেলাই তাতে এক্সিবিশ্যন কৰিছোঁ, ৱৰ্কশ্বপ কৰিছোঁ। তো বিভিন্ন জেগাৰ চিত্ৰবোৰ মই কালেক্ট কৰোঁ, কাৰণ আমাৰ অসমৰ চিত্ৰৰ সৈতে যদি তাতে মিল আছে, সেই মিলবোৰ আমি বিচাৰি চাব লাগে আচলতে। এতিয়া মই নেপালৰ যি চিত্ৰ, বহুত আপোনাৰ গৱেষকসকলে কয় যে নেপালৰ চিত্ৰৰ সৈতে আমাৰ মিল নাই, একেবাৰে নাই। হয়, আমাৰ চিত্ৰ আমি যদি ৰাজপথত ওলাই যাওঁ নেপালৰ, তেতিয়া আমি সাধাৰণভাৱে যি ব্যৱসায়িকভাৱে যি চিত্ৰকলাক তেওঁলোকে ব্যৱহাৰ কৰি আছে, সেইবোৰৰ লগত আমাৰ চিত্ৰকলাৰ মিল পাবলৈ আমি অলপ সক্ষম নহওঁ। কাৰণ তাৰ থাংকা চিত্ৰকলা, তাৰ মণ্ডলা চিত্ৰকলা, সেইবোৰ অকণমান বেলেগ ধৰণৰ। কিন্তু আমাৰ যি বাগমতী মিউজিয়ামত চিত্ৰ কিছু আছে, আৰু একমাত্ৰ যি ভীমৰ মন্দিৰ আছে নেপালতে আছে। গতিকে ভীমৰ মন্দিৰ ওচৰতেই এখন মিউজিয়াম আছে, তাতে কিছু চিত্ৰ আছে। মই ইয়াত আপোনালোকক সেই চিত্ৰ দেখুৱাইছোঁ। এইখন ইয়াত নেপালত এই ধৰণৰ চিত্ৰবোৰ এনেকুৱা ধৰণৰ চিত্ৰবোৰ আমি দেখা পাওঁ। এই চিত্ৰবোৰৰ সৈতে আমাৰ অসমৰ চিত্ৰৰ সৈতে আপুনি ভালকৈ লক্ষ্য কৰিলে কিছু মিল আমি দেখা পাম। আৰু যিটো আমি ছত্ৰৰ নিচিনা যিখিনি আমাৰ অসমৰ
চিত্ৰত আছে সেইবোৰৰ লগতো ক'ৰবাত আমি মিল দেখা পাওঁ। আৰু আমাৰ কিছু সমালোচকে কৈছে যে আমাৰ ওচৰত বেংগলত কোনো ধৰণৰ পুথিচিত্ৰ নাই। সেইটো মই একমত নহয়, কাৰণ অসমৰ ওচৰৰ যি বেংগলত পূৰ্ববংগ পশ্চিমবংগতো আপোনাৰ বিভিন্ন পুথিচিত্ৰৰ কথা আছে, পটাত ছবিও আছে, অসমতো আছে। অসমত কোনোবাই নাই বুলি কয় সেইটো নহয়, আচলতে আছে। ইয়াতে মই গৈছিলোঁ বাংলাদেশ, আমাৰ অসমৰ পুথিচিত্ৰৰ সৈতে ক'ৰবাত সম্পৰ্ক আছে নেকি তাকে চাইছোঁ মই। ইয়াত মই আপোনালোকে দেখুৱাইছোঁ, এইখন আমাৰ বাংলাদেশৰ মিউজিয়ামত গৈছিলোঁ। তো বাংলাদেশৰ যি এইবোৰ চিত্ৰবোৰ মই বিভিন্ন জেগাৰ পৰা, আৰু বহুত আছে তেনেকুৱা চিত্ৰ, মই সেইবোৰ বাংলাদেশৰ চিত্ৰবোৰ মই কালেকশ্যন কৰিছোঁ তেওঁলোকৰ। আৰু তাতে পদ্মপুৰাণখনো আছে। সাধাৰণভাৱে পদ্মপুৰাণখন এনেও পোৱা যায়। মই পদ্মপুৰাণৰ এখন ছবি দেখুৱাই লৈছোঁ আপোনালোকক, কাৰণ ইয়াতে বাংলাদেশৰ পদ্মপুৰাণৰ ছবি চাব পাৰে। গতিকে এখন দেখুৱাইছোঁ, মোৰ যথেষ্টখিনি আছে। মই কাৰণ ইয়াতে সকলোখিনি দেখুওৱাটো সম্ভৱপৰ নহ'ব, গতিকে মই এখন দেখুৱাইছোঁ। এই ভুল ভ্ৰান্তিবোৰ আচলতে দূৰ কৰিব লাগে। আৰু ইয়াতে পাটাত যি ছবি আছে বাংলাদেশৰ পূৰ্ববংগৰ, আচলতে ভাৰত স্বাধীন হোৱা নাছিলে, গতিকে আমি বংগ বুলি ক'ম ইয়াতে চাওক। আৰু ঢেৰ ছবি আছে, পটাত ছবি আছে। আমাৰো অসমত পটাত ছবি, আৰু ব্ৰহ্মচাৰী সত্ৰত আমি সেই পটাত ছবি পাওঁ। আপোনালোকে যদি ব্ৰহ্মচাৰী সত্ৰলৈ বা গুৱাহাটী ইউনিভাৰ্চিটিত গ'লেও আপোনালোকে পটাত যিবোৰ আমাৰ বেটুপাতৰ ছবি দেখা পাব। গতিকে মই অসমৰ এই যি চিত্ৰ বাহিৰত লৈ যাবৰ কাৰণে এটা চেষ্টা চলাইছিলোঁ, আৰু সেই কিমানখিনি সক্ষম হৈছোঁ নাজানো, কিমানখিনি ৰাইজে আদৰি লৈছে সেইখনো নাজানো, কিন্তু মোৰ চেষ্টাটো আছে আৰু থাকিব। মই মোৰ পৰা যিখিনি পাৰোঁ সেইখিনি কৰি যাম। ইয়াতে তুৰস্কত দেখুৱাইছোঁ। ইয়াতে মই এখন ইজিপ্তত, এইখন চিত্ৰ হ'ল আমাৰ বাইদেউ হ'ল VC আপোনাৰ ৰাজা মান সিং তোমৰ মিউজিক এণ্ড আৰ্ট ইউনিভাৰ্চিটি গোৱালিয়ৰ মধ্যপ্ৰদেশৰ। ইয়াতে বাংলাদেশত আৰ্ট কলেজৰ যিখন বাংলাদেশ ঢাকা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ পেইণ্টিং বিভাগৰ, জাৰ্মানীলৈ গৈছে এই পুথি। আমাৰ গুৰুজনাৰ যি চিত্ৰৰ জৰিয়তে গুৰুজনাক বাহিৰত ওলাই লৈ যাবলৈ, বিশ্ব দৰবাৰলৈ লৈ যাবলৈ এটা মোৰ ক্ষুদ্ৰ প্ৰচেষ্টা। আৰু এখন আপোনাৰ ইণ্ডিয়ান এম্বেচি চাইনাত, জিষ্ণু কাকতি, তেখেত আপোনাৰ শংকৰ যি হাউচ আছে আপোনাৰ লণ্ডনৰ, তালৈকে আমাৰ অসমৰ চিত্ৰ তাতে ৰাখিছে। এইখন প্ৰেজেণ্টেশ্যন আপোনাৰ ইউনিভাৰ্চিটি অফ দ্য ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছ কলম্বোত গুৰুজনাৰ চিত্ৰ ইয়াতে দেখুৱাবলৈ মই চেষ্টা এটা কৰিছিলোঁ। আমাৰ দালাই লামা যেতিয়া আহিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত, তেখেতলৈ এখন অসমৰ পুথিচিত্ৰৰ শৈলীত অলপ ডাঙৰকৈ কেনভাছতে কৰি পেলাই তেখেতক উপহাৰ হিচাপে দিয়া হৈছে। JDA পাৰেৰা আৰ্ট গেলাৰী, কলম্বো, শ্ৰীলংকাত। আবু ধাবি ইণ্ডিয়ান এম্বেচি। এনেকৈ অসমৰ যি চিত্ৰকলা আছে ইয়াক বাহিৰলৈ লৈ যাবৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰচেষ্টা এটা লৈছোঁ। আমাৰ অসমৰ যি চিত্ৰকৰসকল, মানে যিসকল আগতে কাম কৰিছে, আমাৰ এই অসমৰ যি পুথিচিত্ৰবোৰ আছে, ইয়াৰ যি চিত্ৰকৰসকল আছে, বহুতে তেওঁলোকৰ নাম নেজানে। গতিকে আমি সেইখিনি জনা খুব প্ৰয়োজন, কাৰণ আমাৰ বুধবাৰী সত্ৰ বা আমাৰ বাৰেঘৰ সত্ৰ, নাজিৰাৰ যি বাৰেঘৰ সত্ৰ আছে, তাত আমাৰ পূৰ্ণকাম আৰু বিষ্ণুৰাম দুজন চিত্ৰকৰ আছিলে। তেওঁলোকে তেখেতলোক যি ৰামায়ণ পুথিখিনি খুব সুন্দৰ ছবি অংকন কৰিছে, সেইখিনি খুব চাবলগীয়া। কল্কি পুৰাণৰ যি আমাৰ
মই কল্কি পুৰাণৰ পুথিখন চাবলৈ যোৰহাট গৈছিলোঁ। তো তাতে প্ৰথমটো মই কল্কি পুৰাণ পুথিখন বিচাৰি পাওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ, কাৰণ বহুতে এই পুথিখন দেখাও নাই। আৰু ভাগ্যক্ৰমে মই এই পুথিখন দেখা পালোঁ। অতি সুন্দৰ ৰজাঘৰীয়া শৈলীৰ এই পুথি। আৰু এই ৰজাঘৰীয়া শৈলীত আৰু কেতিয়াবা আমাৰ সত্ৰীয়া যি আমাৰ পৰম্পৰাগত চিত্ৰ আছে তাৰ লগতে কেতিয়াবা সংমিশ্ৰণ ঘটিছে আমাৰ চিত্ৰবোৰৰ। কাৰণ ৰজাৰ পৃষ্ঠপোষকতাত আমাৰ বহু চিত্ৰ পুথি নিৰ্মিত হৈছিলে এটা সময়তে। আৰু কৰ্ণ পৰ্বত আমাৰ দুৰ্গাধৰ পঞ্চাননৰ ছবি আঁকিছে। লখিমপুৰৰ যিখন আমাৰ এখন পুথি আছে ভাগৱতৰ, এখন আমাৰ পূৰ্ণানন্দ দ্বিজই আঁকিছে। ধৰ্মপুৰাণখনত আমাৰ লিগিৰা বুলি এজন শিল্পীয়ে ছবি অংকন কৰিছে। গজেন্দ্ৰ চিন্তামণিখন চুলাধৰা ফুকনৰ, হস্তি বিদ্যানৱত দিলৱাৰ আৰু দোজা নামৰ দুজন চিত্ৰকৰে ইয়াত ছবি আঁকিছে। যুগল দাসে কোৱা মতে ভাগৱতৰ পুথি এখনত চিত্ৰকৰ আছিলে বোধ লিগিৰা। তাৰপিছত ব্ৰহ্মবৈৱৰ্ত পুৰাণ যিখন পুথি আছে তাৰ খনিকৰজন হ'ল চিত্ৰকৰসকল, বা যেতিয়া শিল্পীসকলক খনিকৰ বুলি কোৱা হৈছিলে সেই সময়ত। তো দুৰ্গাৰাম বেথা, তাৰপিছত আপোনাৰ বনমালী দেৱৰ চৰিত্ৰত বিজয় খনিকৰে ছবি অংকন কৰিছে। আপোনাৰ কোমৰ হৰণ পুথিখনত লক্ষীদেৱে ছবি অংকন কৰিছে। ডিব্ৰুগড়ৰ আমাৰ মৎস্য চৰিত্ৰ যিখন ভাগৱতৰ পুথিখন আছে তাত মোহন ভাণ্ডাৰীয়ে ছবি অংকন কৰিছে। আমাৰ ভাগৱতৰ একাদশ যিখন স্কন্ধ আছে তাতে ভগমন আৰু চামগুৰি সত্ৰৰ যিখন পুথি আছে সেইখন বৰ্তমান আপোনাৰ বোকাখাটত আছে। আৰু সেই বোকাখাটৰ সেই পুথিখন মই চাবলৈ সুবিধা পাইছিলোঁ। আৰু সেইখনত যাদৱে ছবি আঁকিছে, শিল্পী যাদৱ। তেনেকৈ আমি ৰামানন্দ দ্বিজ বুলি এজন চিত্ৰকৰৰ কথাও পাওঁ। সেইসকল চিৰনমস্য যিসকল চিত্ৰকৰ আছে, আমাৰ চিত্ৰকৰসকলৰ নাম বহুতেই নাজানে, আৰু সেই চিত্ৰকৰসকলৰ সম্পৰ্কে জনাটো খুব প্ৰয়োজন। মই যেতিয়া শিল্পী, অসমৰ এজন প্ৰখ্যাত শিল্পী প্ৰণৱ বৰুৱাদেৱ, তেখেতৰ তত্ত্বাৱধানত ছবি অংকন কৰা প্ৰশিক্ষণ লৈছিলোঁ, তেতিয়া আমি যেতিয়া এডভান্স ক্লাছত আছিলোঁ তেতিয়া আমাক কালিয়া দমনৰ এখন ছবি, মই সেই ছবিখন মোৰ যি সন্মুখত সোমাই আহোঁতে এটা দৰ্জা আছে তাতে মই কাঠত কাটিছিলোঁ সেইখন। কাৰণ কালিয়া দমনৰ মানে সেই কালিয়াৰ শিৰত উঠি শ্ৰীকৃষ্ণই নৃত্য কৰাৰ এটা দৃশ্য সেইখন ছাৰে আমাক অঁকাইছিলে। সত্ৰীয়া যি আমাৰ পৰম্পৰাগত শৈলীৰে অংকন কৰিছিলোঁ, কিন্তু আমি পানী ৰঙৰ আঁকিছিলোঁ। সেইখন আমাৰ প্ৰায় 94 মানৰ কথা। তাৰপিছত মই এখন বেটুপাত অংকন কৰিছোঁ আপোনাৰ ৰাসলীলাৰ ওপৰতে 96ত, সত্ৰীয়া শৈলীতে কৰিছিলোঁ। পিছত মানে মোৰ এই চিত্ৰকলাৰ পৰা মই অলপ বিৰতি লৈ মোৰ মোৰ যিটো কণ্টেম্পৰেৰী আৰ্ট, সেই কণ্টেম্পৰেৰী ধাৰাত আজিও আছোঁ। আৰু সেই মোৰ যি ট্ৰেডিশ্যনেলি বা ফ'ক যি কাম কৰোঁ তাৰ লগে লগে মই কণ্টেম্পৰেৰী কামতো মই সমানে তাতে মোৰ সেই কামবোৰ উপস্থাপন কৰোঁ। মোৰ চিত্ৰবোৰ চালে আপোনালোকে গম পাব। ইয়াতে মই আপোনালোকক কিছু চিত্ৰ দেখুৱাই লৈছোঁ কণ্টেম্পৰেৰী ধাৰাত। ইয়াতে এইখন চিত্ৰ আপুনি গাঁৱৰ বেৰৰ এখন ছবিৰ লগতে এই আজিৰ বৰ্তমান দিনক মই ইয়াতে উপস্থাপন কৰিছোঁ। ইয়াতে মুখাৰ ব্যৱহাৰ, মোৰ যি পুত্ৰ আছে, পুত্ৰই যিহেতু মুখা ভাল পায়, গতিকে সি যেতিয়া মুখা পিন্ধি থাকে তাৰ পৰাই মই আকৰ্ষিত হৈ পেলাই এই চিত্ৰবোৰত মুখাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে এনেদৰে শংকৰী যি আমাৰ পৰম্পৰা আছে, গুৰুজনাই যি বৃন্দাবনী বস্ত্ৰখন বনাইছিলে, সেই বৃন্দাবনী বস্ত্ৰখনৰ লগতে আমি এনেধৰণেৰে এই চিত্ৰত দেখুৱাইছোঁ। ইয়াতে এনেদৰে চিত্ৰবোৰতে ৰূপ পাইছে আপোনাৰ এই পুথি ৰখা বাকচৰ সৈতে দেখুৱাইছোঁ। ইয়াতে পুত্ৰ চনবক
এই ধৰণেৰে দেখুৱাইছোঁ। ইয়াত যেহেতু ৰাৱণে জটায়ুৰ যেতিয়া পাখি কাটিছিলে তেতিয়া আপোনাৰ সেই চিম্বলাইজভাৱে মই দেখুৱাইছোঁ। ইয়াতে মই এক লোকচিত্ৰৰ ব্যৱহাৰ কৰি পৌৰাণিক পৰম্পৰাক আকৌ জীয়াই ৰাখিবলৈ এক প্ৰচেষ্টা আৰু মোৰ। এতিয়া ৰঙৰ কথালৈ আহোঁ। ৰং যি বনোৱা হয় আমাৰ হেংগুল বনাবলৈ, হেংগুল খনিজক আপোনালোকক ইয়াত দেখুৱাইছোঁ। এনেকৈ পিচিব লাগে হেংগুল। হাইতালো এনেধৰণেৰে পিচিব লাগে। এনেকৈ হেংগুল হাইতাল বনোৱা হয়। আৰু মই এখন চিত্ৰ প্ৰিন্স উইলিয়ামক দিছিলোঁ। আমাৰ ব্ৰিটিছ ৰাজকুমাৰ ৰাজকুমাৰী দম্পতি যেতিয়া কাজিৰঙাত আহিছিলে। তো আৰু অসমৰ চিত্ৰকলাক বাহিৰত লৈ যাবৰ কাৰণে মোৰ এটি ক্ষুদ্ৰ প্ৰচেষ্টা। আৰু মই ভাবোঁ নতুন নতুন যিসকল চিত্ৰকৰ এতিয়া ওলাই আছে তেওঁলোকেও আমাৰ অসমৰ যি চিত্ৰকলা ইয়াক আগবঢ়াই লৈ যাব। মই আছাম স্কুল অফ আৰ্টছ বুলি, যেনেকৈ বেংগল স্কুল অফ আৰ্ট তেনেধৰণে আছাম স্কুল অফ আৰ্টৰ এটা অনুষ্ঠান চলাই আছোঁ। লগতে প্ৰায় 21 বছৰ হ'ল 1999 চনৰ 14 নৱেম্বৰ জ্যোতি আৰ্ট স্কুলৰ প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু এই স্কুলত যথেষ্ট ল'ৰা ছোৱালীয়ে ছবি অংকন কৰা শিকি আছে। আৰু অসমৰ পুথিচিত্ৰও তেওঁলোকে শিকাবলৈ মই চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এই সময়ত যি আমাৰ পৰিৱেশ হৈ আছে, এইফালে বতৰ বেয়া, আনফালে কৰোণা ভাইৰাছে যি মহামাৰীৰ ৰূপ লৈছে, ইয়াৰ মাজতে সাৱধানেৰে থাকিব, সকলোৱে মংগলেৰে থাকিব, আপোনালোকৰ মংগল কামনা কৰিছোঁ। আৰু অসমৰ পুথিচিত্ৰৰ সম্পৰ্কে বহুখিনি ক'বলগীয়া আছে। যথেষ্ট মানে আজিলৈকে গৱেষণা নোহোৱা বহু কথাই আছে, কিন্তু সময়ত কম। গতিকে আজিলৈ আপোনালোকৰ সেৱা জনাই এতিয়া মই বিদায় ল'ম। বহুত বহুত ধন্যবাদ। আপোনালোকে ইয়াত উপভোগ কৰিছে আমাৰ কথাখিনি, ভাল পাইছে কি মই নাজানো। হ'লেও আমি এতিয়া মাজুলী ফাউণ্ডেশ্যনৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শ্ৰীযুত উৎপল নাৰায়ণ গোস্বামী যিজনে মোক আজি আপোনালোকৰ ওচৰলৈ আহিবলৈ সুবিধা কৰি দিলে, তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।